যি নাৰীয়ে পুৱা গধূলি 5টা আমল কৰিব সেই নাৰী পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব সেই নাৰী জান্নাতি ৰমণীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰিব মহান আল্লাহ তাআলাই সেই নাৰীৰ মৰ্যাদা বুলন্দ কৰি দিব ইহকাল পৰকালত কামিয়াবি দান কৰিব সেই নাৰীয়ে যি দুআ কৰিলেও আল্লাহ ৰাব্বুল আলামিনে কবুল কৰিব পুৱা গধূলি যদি এই 5টা আমল আপুনি কৰিব পাৰে আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ মনৰ আশা পূৰণ কৰিব এই পৃথিৱীৰ কোনো বস্তুই মানৱ দানৱ পশু পক্ষী চৰাই চিৰিকটি কোনো বস্তুৱে আপোনাক কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে আপোনাক সকলোৱে শ্ৰদ্ধা কৰিব আপোনাক সকলোৱে সন্মান কৰিব মোৰ প্ৰিয় দিনী মা ভনীসকল আপুনি গুৰুত্ব সহকাৰে এই 5টা দুআ আজি শিকি লওক আল্লাহ ৰাব্বুল আলামিনে নিশ্চয় আপোনাক ইহকাল পৰকালত কামিয়াবি দান কৰিব যিসকল ওলি আউলিয়া সকল এই পৃথিৱীৰ পৰা তেওঁলোক ইন্তেকাল হৈ গৈছে ওফাত হৈ গৈছে তেওঁলোকে এই আমল কৰিছিল খুদ আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই আমলসমূহ কৰিছিল সাহাবাসকলক এইখিনি আমল কৰিবলৈ কৈছিল মই এই 5টা দুআ দলিল সহকাৰে আপোনাক কৈ দিম লাহে লাহে উচ্চাৰণ কৰি মই পঢ়ি দিম আপুনি মোৰ লগে লগে পঢ়ি মুখস্থ কৰি ল'ব আৰু যিমান দিন জীয়াই থাকে আল্লাহ আপোনাক যিমান দিন হায়াত দান কৰে প্ৰতিদিন পুৱা আৰু গধূলি এই 5টা দুআ এই 5টা আমল আপুনি কৰিব 1 নম্বৰ আমল হৈছে আল্লাহর রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে সুনান আবু দাউদ 5279 নং হাদিস হয় আল্লাহর রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে যিজন ব্যক্তিয়ে পুয়া গধূলি হাতবার কই এই দোয়া পাঠ করে আল্লাহুম্মা আজিরনি মিনান নার আল্লাহুম্মা আজিরনি মিনান নার এই দোয়া পুয়া গধূলি হাতবার কই পাঠ করিলে আল্লাহ রাব্বুল আলামিনে হেজন বান্দাক জান্নাতত প্রবেশ কৰাব জাহান্নামৰ পৰা মুক্তি দান কৰিব সুবহানাল্লাহ আপুনি যিমান দিন জীয়াই থাকে পুয়া গধূলি হাতবার কই এই দোয়া পাঠ কৰিব তেতিয়া আপোনাক জাহান্নামত যাব নালাগে আল্লাহ রাব্বুল আলামিনে জাহান্নামৰ জুই আপোনাৰ কারণে হারাম করে দিব আপনাক আল্লাহ রাব্বুল আলামিনে জান্নাত দান করিব সুবহানাল্লাহ আল্লাহ রাব্বুল আলামিন কুরআনে কারীমত ইরশাদ করে ফামান যুহজিহা আনিন নার ওয়া উদখিলাল জান্নাতা ফাকাদ ফাজ ওমাল হায়াতুদ দুনিয়া ইল্লা মাতাউল গুরুর কিয়ামতৰ দিনাখন যিজনক জাহান্নামৰ পৰা বচাই লোৱা হল আৰু জান্নাতত প্ৰৱেশ কৰি দিয়া হল ফাকাদ ফাজ তেৱেই তো কামিয়াব হয় আৰু দুনিয়াবী জীবন ইয়াৰ তো কোনো অৰ্থই নাই খেল ধেমালিৰ এবোৰ শেষ হৈ যাব আপোনাক যদি আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰালে জাহান্নামৰ পৰা বচাই দিলে ইয়াতকৈ আৰু ডাঙৰ কামিয়াবী ক'ত আছে সেই কাৰণে আপুনি যিমান দিন জীয়াই থাকে পুৱা গধূলি হাতবাৰ কৈ এই দোয়া পাঠ কৰিব বহুত দীঘলীয়া নহয় সৰু দোয়া হয় আল্লাহুম্মা আজিরনি মিনান নার আল্লাহুম্মা আজিরনি মিনান নার আল্লাহুম্মা আজিরনি মিনান নার হাতবাৰ কৈ আপুনি পুৱা গধূলি এই দোয়া পাঠ কৰিব 2 নম্বৰত আল্লাহ রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে জামিউত তিরমিজির 3389 নং হাদিস হয় আল্লাহ রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিজন বান্দাই পুয়া গধূলি 3 বার কই এই দোয়া পাঠ করে রাদিতু বিল্লাহি রাব্বাও ওয়া বিল ইসলামি দীনাও ওয়া বি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবিয়্যা ওয়া রাসূলা এই দোয়া যিজন বান্দাই পুয়া গধূলি 3 বার কই পাঠ করে আল্লাহ রাব্বুল আলামিন নিজে জিম্মাদার হই সেইজন ব্যক্তিক জান্নাতত প্রবেশ কৰাব সুবহানাল্লাহ আল্লাহ রাব্বুল আলামিনৰ এনে কোনো জিম্মা নাই কিন্তু যিজন ব্যক্তিয়ে পুয়া গধূলি যিমান দিন জীয়াই থাকে এই আমল কৰি থাকে আল্লাহ রাব্বুল আলামিন সেইজন বান্দাৰ প্ৰতি ৰাজি খুশি হয় আল্লাহৰ ৰাসূল ৰাজি খুশি হয় আৰু কিয়ামতৰ দিনাখন আল্লাহ রাব্বুল আলামিন নিজে জিম্মা লৈ সেইজনক জান্নাতত প্ৰৱেশ কৰি দিয়ে সুবহানাল্লাহ অন্য ৰিৱায়াতত আহিছে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মই নিজে হাতত ধৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে হাতত ধৰি সেইজন ব্যক্তিক জান্নাতত লৈ যাব সুবহানাল্লাহ এই দোয়াৰ অৰ্থটো জানিলেও আপোনাৰ ভাল লাগি যাব কিমান ধুনীয়া এটা দোয়া হয় ৰাজিতু বিল্লাহি ৰাব্বাও আল্লাহক মই রব হিসাবত পাই বহুত আনন্দিত হইছো সুবহানাল্লাহ আল্লাহ যে আমার রব হয় আল্লাহ আমার প্রতিপালক হয় যার কারণে মই বহুত আনন্দিত মই আল্লাহক পাইছো
আল্লাহক ৰব হিচাপত পাই, প্ৰতিপালক হিচাপত পাই মই বহুত আনন্দিত। অবিল ইছলামি দীনা, আৰু ইছলামক ধৰ্ম হিচাপে মই পোৱাৰ কাৰণে মই আনন্দিত, গৰ্বিত হয় যে মই দিনে ইছলামৰ অনুসৰণকাৰী, মোৰ ধৰ্ম ইছলাম হয়। অবি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবিয়্যা ওয়া রাসূলা, আৰু নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আমাৰ নবী হিচাপত পাই মই বহুত আনন্দিত। মই যে আখিৰ জামানাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হয়, ইয়াৰ কাৰণে মই বহুত আনন্দিত। আখিৰ জামানাৰ নবীৰ উম্মত হোৱাৰ কাৰণে পূৰ্বৰ নবীসকলে পৰ্যন্ত দোৱা কৰিছিল। আমি কিমান ভাগ্যৱান যে আমি সেইজন নবীৰ উম্মত হৈছো, যিজন নবীয়ে কিয়ামতৰ দিনাখন শাফাআত নকৰিলে আমি কোনেও জান্নাতত যাব নোৱাৰিম। যিজন নবী কিয়ামতৰ দিনাখন আল্লাহৰ ওচৰত সুপাৰিশ নকৰাকৈ আল্লাহ হাসৰৰ দিনাখন হিচাপ আৰম্ভ নকৰে, সেইজন নবীৰ উম্মত হয় আপুনি মই। আমি গৰ্বিত হৈ, আনন্দিত হৈ আমি এই দোয়া পাঠ কৰিব লাগে। রাজিতু বিল্লাহি রাব্বাও ওয়া বিল ইসলামি দীনাও ওয়া বি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবিয়্যা ওয়া রাসূলা। মই লাহে লাহে আকৌ পঢ়ি দিছো। রাজিতু বিল্লাহি রাব্বাও ওয়া বিল ইসলামি দীনাও ওয়া বি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবিয়্যা ওয়া রাসূলা। এই দোয়া আপুনি প্ৰতিদিন পুৱা আৰু গধূলি পাঠ কৰিব। আমি পুৰুষসকলে এই আমল কৰিব লাগে, মহিলাসকল পুৰুষসকল সকলোৱে আমি এই আমল কৰিব লাগে। 3 নম্বৰ আমল হৈছে আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, সুনান আবু দাউদ শৰীফৰ 5088 নং হাদিস হয়, যিজন ব্যক্তিয়ে 3 বাৰকৈ পুৱা গধূলি এই দোয়া পাঠ কৰিব, বিসমিল্লাহিল্লাযী লা ইয়াজুরু মা'আসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। এইজন ব্যক্তিক এই পৃথিৱীৰ কোনো বস্তুই ক্ষয় ক্ষতি কৰিব নোৱাৰে, মানৱ দানৱ পশু পক্ষী কোনো কিছুৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আল্লাহ ৰাব্বুল আলামিনে নিজে এইজন বান্দাক হিফাজত কৰিব। সুবহানাল্লাহ। আল্লাহ ৰব্বুল আলামিনে তেওঁৰ ফেৰিস্তা সিকিউৰিটি হিচাপত লগাই দিব, যাতে এইজন বান্দাক কোনো কিছুৱে কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। যিজনে প্ৰতিদিন পুৱা গধূলি 3 বাৰকৈ এই দোয়া পাঠ কৰিব, বিসমিল্লাহিল্লাযী লা ইয়াজুরু মা'আসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। বিসমিল্লাহিল্লাযী লা ইয়াজুরু মা'আসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। এই দোয়া আপুনি প্ৰতিদিন পুৱা আৰু গধূলি পাঠ কৰিব। 4 নম্বৰ আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, সুনান আবু দাউদ শৰীফৰ 5081 নং হাদিস হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তিয়ে পুৱা গধূলি 7 বাৰকৈ এই দোয়া পাঠ কৰিব, হাসবি আল্লাহু লা ইলাহা ইল্লাহু আলাইহি তাওয়াক্কালতু ওয়া হুয়া রাব্বুল আরশিল আযীম। যিজনে 7 বাৰকৈ পুৱা গধূলি এই দোয়া পাঠ কৰিব, আল্লাহ ৰাব্বুল আলামিনে সেইজন বান্দাৰ সকলো ধৰণৰ পেৰেশানি দূৰ কৰি দিব। সুবহানাল্লাহ। সকলো ধৰণৰ অভাৱ অনাটন দৰিদ্ৰতা দূৰ কৰি দিব, জীৱনত শান্তি আহি যাব। আপোনাৰ ঘৰত ফিতনা ফাসাদ হৈ আছে, অশান্তি হৈ আছে, আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ কথা নামানে, আপোনাৰ স্বামী অবাধ্য হয়, আপোনাৰ বুৱাৰী আপোনাৰ অবাধ্য হয়, আপোনাৰ ঘৰত অশান্তি যদি হৈ আছে, আপুনি পুৱা গধূলি এই আমল কৰিবলৈ নাপাহৰিব। এই আমল যদি আপুনি কৰি থাকে, আল্লাহ ৰাব্বুল আলামিনে এই পৃথিৱীত আপোনাক শান্তি দান কৰিব, পৰকালতো আপোনাক শান্তি দান কৰিব। জীৱনৰ সকলো ধৰণৰ অভাৱ অনাটন দৰিদ্ৰতা দূৰ কৰি দিব। আপোনাক আল্লাহ তাআলাই এটি সুন্দৰ জীৱন দান কৰিব, শান্তিময় জীৱন দান কৰিব। সুবহানাল্লাহি বিহামদিহি। আপুনি প্ৰতিদিন পুৱা গধূলি এই দোয়া পাঠ কৰিব, হাসবি আল্লাহু লা ইলাহা ইল্লাহু আলাইহি তাওয়াক্কালতু ওয়া হুয়া রাব্বুল আরশিল আযীম। ইয়াৰ অৰ্থ হৈছে মোৰ কাৰণে আল্লাহ যথেষ্ট হয়, মোৰ কাৰণে মোৰ আল্লাহ যথেষ্ট হয়, কোনো উপাস্য নাই, একমাত্ৰ তেওঁই উপাস্য হয়, আৰু তেওঁৰ ওপৰতে ভৰসা কৰিছো। তেওঁই আৰশ আজিমৰ মালিক হয়, প্ৰতিপালক হয়। সুবহানাল্লাহ। আপুনি পুৱা গধূলি এই দোয়া পাঠ কৰিব, জীৱনৰ সকলো ধৰণৰ পেৰেশানি দুখ কষ্ট অভাৱ অনাটন দৰিদ্ৰতা মহান আল্লাহ তাআলাই দূৰ কৰি দিব, আপোনাক এটি শান্তিৰ জীৱন দান কৰিব। সুবহানাল্লাহ।
5 নম্বর আমল হইছে আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে জামিউত তিরমিজির 2922 নং হাদিস হয় আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় যেজন ব্যক্তি সূরা হাশরের আখিরি 3 আয়াত প্রতিদিন পুয়া গধূলি পাঠ করিব আল্লাহ রাব্বুল আলামিন সেইজন বান্দা বান্দিৰ লগত 70000 ফেরেশতা নিযুক্ত কৰি দিব সুবহানাল্লাহ 70000 ফেরেশতাই সেই বান্দা বা বান্দিৰ কাৰণে দোয়া কৰিব মাগফিরাতৰ কাৰণে জীৱনৰ শান্তিৰ কাৰণে আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোয়া কৰি থাকিব আল্লাহ রাব্বুল আলামিন সেইজন বান্দাৰ সকলো দোয়া কবুল কৰিব সেইজন বান্দাক আল্লাহ তাআলা সম্মান দান কৰিব সেইজন বান্দাৰ জীৱনৰ গুনাহ মাফ কৰি পবিত্ৰ কৰি দিব আল্লাহ রাব্বুল আলামিন ইহকাল ও পৰকালত সেই বান্দা বা বান্দিক আল্লাহ ৰাব্বুল আলামিন মৰ্যাদা পূৰ্ণ কৰিব কামিয়াবি দান কৰিব আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু কয় যদি সেই বান্দা বা বান্দি পুয়া তিলাওয়াত করি যেজনে সূরা হাশরের 3টা আয়াত আখিরি 3টা আয়াত আমি সূরা হাশর বলি কও হুয়াল্লাহুল্লাযী বই কই দিম বারু পিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যদি পুয়া তিলাওয়াত করি দিনৰ ভিতৰত যদি মানুহৰ ইন্তেকাল হৈ যায় আল্লাহ রাব্বুল আলামিনে সেইজনক শহীদৰ মৰ্যাদা দান কৰিব সুবহানাল্লাহ তেওঁৰ মউত শহীদৰ মউত হ'ব আৰু গধূলি পাঠ কৰি যদি ৰাতি ইন্তেকাল হৈ যায় আল্লাহ ৰাব্বুল আলামিনে শহীদৰ মৰ্যাদা দান কৰিব ডাইৰেক্ট জান্নাত দান কৰিব বিনা হিসাবে জান্নাত পাই যাব সুবহানাল্লাহ সূরা হাশরের আখিরি 3 আয়াত বহুত মর্যাদাপূর্ণ হয় আপুনি প্ৰতিদিন পুয়া গধূলি এই আয়াত তিলাওয়াত কৰিব সূরা হাশরের আখিরি 3 আয়াত তিলাওয়াত কৰাৰ পূৰ্বে তাউজ তাসমিয়াত জোৰ কৰি পঢ়িব লাগে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াৰ নিয়মটো কৈ দিছে এইখিনি মই তিলাওয়াত কৰি দিছো আপুনি মোৰ লগে লগে পঢ়ি মুখস্থ কৰিব মই লাহে লাহে স্লো হিচাপত মই তিলাওয়াত কৰিম আপুনি এটা এটা কৈ শব্দ উচ্চাৰণ কৰি মুখস্থ কৰিব আউযু বিল্লাহিস সামিউল আলিম মিনাশ শাইতানিৰ ৰাজীম আউযু বিল্লাহিস সামিউল আলিম মিনাশ শাইতানিৰ ৰাজীম আউযু বিল্লাহিস সামিউল আলিম মিনাশ শাইতানির রাজীম هو الله الذي لا إله إلا هو عالم الغيب والشهادة هو الرحمن الرحيم هو الله الذي لا إله إلا هو الملك القدوس السلام المؤمن المهيمن العزيز الجبار المتكبر سبحان الله عما يشركون هو الله الخالق البارئ المصور له الأسماء الحسنى يسبح له ما في السماوات والأرض وهو العزيز الحكيم পুয়া গধূলি আপুনি যিমান দিন জীয়াই থাকে এই 5টা আমল কৰিব আল্লাহ ৰাব্বুল আলামিনে নিশ্চয় আপোনাক ইহকাল পৰকালত কামিয়াবি দান কৰিব আপোনাক ইহকাল শান্তিময় কৰিব পৰকালতো আল্লাহ ৰাব্বুল আলামিনে শান্তি দান কৰিব আপোনাক জাহান্নামৰ পৰা বচাই আল্লাহ তাআলাই জান্নাতত প্ৰৱেশ কৰাই দিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই 5টা আমল প্ৰতিদিন পুয়া গধূলি এইখিনি আমল কৰাৰ তৌফিক দান কৰক সকলোৱে কক আল্লাহুম্মা আমিন ওয়া آخر دعوانا أن الحمد لله رب العالمين السلام عليكم ورحمة الله وبركاته